যে আমার এই হন্তলি বজাৰৰ পৰা এইটো আমাৰ টাঙনমাৰী হুতিৰ পাৰত এইটো এটা দলং আছে। দলংটো মানে ইমান ভাঙি গৈছে, মানে মানুহগিলা আহোঁতে যাওঁতে বহুত ৰিক্স হৈ আছে। ইয়াৰ আগত দুটামান এক্সিডেণ্ট হৈছে, বাইক লৈ পৰি গৈছিল। তে আমাৰ বিধায়ক কৈছোঁ যে আমাৰ এই অতি সোনকালে আমাৰ এই ব্ৰিজখন ৰিভাৰিং কৰি দিব লাগে, ভৱিষ্যতে যেন পাকা কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সত্ৰৰ পৰা টাঙনমাৰী বজাৰলৈ অহা যোৱা কৰা এইখন দলঙেই মূল দলং। এইখন দলঙেৰে 30-40খনকৈ গাঁৱৰ মানুহে নিতৌ সদায় এইখন দলঙেৰে যাতায়াত কৰি আছে। আৰু এইখন দলংখন কিছুদিন আগতে নিৰ্মাণ কৰিছিল যদিও অতি নিম্নমানৰ কাম হৈছিল। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক মই কাতৰ অনুৰোধ জনাম যাতে এই দলংখন অতি সোনকালে আকৌ নিৰ্মাণ কৰি দিয়ে। মই তাৰ বাবে কাতৰ বিভাগীয় কৰ্তৃপক্ষক কাতৰ অনুৰোধ জনাইছোঁ। যে আমাৰ এই হন্তলি বজাৰৰ পৰা এইটো আমাৰ টাঙনমাৰী হুতিৰ পাৰত এইটো এটা দলং আছে। দলংটো মানে ইমান ভাঙি গৈছে, মানে মানুহগিলা আহোঁতে যাওঁতে বহুত ৰিক্স হৈ আছে। ইয়াৰ আগত দুটামান এক্সিডেণ্ট হৈছে, বাইক লৈ পৰি গৈছিল। তে আমাৰ বিধায়ক কৈছোঁ যে আমাৰ এই অতি সোনকালে আমাৰ এই ব্ৰিজখন ৰিভাৰিং কৰি দিব লাগে, ভৱিষ্যতে যেন পাকা কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সত্ৰৰ পৰা টাঙনমাৰী বজাৰলৈ অহা যোৱা কৰা এইখন দলঙেই মূল দলং। এইখন দলঙেৰে 30-40খনকৈ গাঁৱৰ মানুহে নিতৌ সদায় এইখন দলঙেৰে যাতায়াত কৰি আছে। আৰু এইখন দলংখন কিছুদিন আগতে নিৰ্মাণ কৰিছিল যদিও অতি নিম্নমানৰ কাম হৈছিল। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক মই কাতৰ অনুৰোধ জনাম যাতে এই দলংখন অতি সোনকালে আকৌ নিৰ্মাণ কৰি দিয়ে। মই তাৰ বাবে কাতৰ বিভাগীয় কৰ্তৃপক্ষক কাতৰ অনুৰোধ জনাইছোঁ।